भारतीय जनता पार्टी को बैक भारतीय जनता पार्टी को बैक जल जीवन मिशन को बैक जल जीवन मिशन को बैक जल जीवन मिशन को बैक बीजेपी सरकार को बैक बरुआ को बैक খুব বেদনা আৰু হতাশাত ভাগি পৰিছে এই সকল জলমিত্ৰৰ লোকে আৰু এয়া সচলত এক প্ৰতিবাদ তেখেতলোকে সাব্যস্ত কৰিছে যে তেখেতলোকৰ যিসমূহ দাবী আছিলে সেই দাবীসমূহ চৰকাৰে নমনা কথা তেখেতলোকে কৈছে আৰু সচলত এয়া প্ৰতিবাদ হৈছে তেওঁলোকৰ মই দেখুৱাইছোঁ কাকলি দেখুৱাব হাজাৰ হাজাৰ লোক সমবেত হৈছে ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ লোক আহি ইয়াত সমবেত হৈছে জলমিত্ৰ যিসকল আছিলে সেই জলমিত্ৰ সকলে এতিয়া প্ৰতিবাদ কৰিব লগা হৈছে কাৰণ তেওঁলোকৰ যিবোৰ প্ৰাপ্য অধিকাৰ আছিলে সেই অধিকাৰসমূহ বঞ্চিত কৰাৰ কথা কৈছে আৰু শেহতীয়াকৈ চৰকাৰে যি জল জীৱন মিছন আনিলে তাৰ কাৰণে এই সকল যি জলমৃত্যৰ লোক আছিলে এই লোকসকল কিন্তু আজিৰ দিনত তেওঁলোকে প্ৰতাৰিত হোৱাৰ কথা কৈছে চৰকাৰৰ ফালৰ পৰা প্ৰবঞ্চনা হোৱাৰ কথা কৈছে আমি দেখুৱাইছোঁ পৰিৱেশ যিসমূহ লোক আছে জলমৃত্যৰ সেই জলমিত্ৰৰ লোকসকল এনেদৰে কিন্তু তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে খুব আৰু বেদনাত তেওঁলোকে এনেদৰে প্ৰতিবাদত বহিছে সচলত ধৰ্ণা বহিছে তেওঁলোকে দেখুৱাইছোঁ কেমেৰাত যদি সম্ভৱ হয় দেখুৱাইছোঁ চাৰিওফালে কেৱল মানুহ আৰু এই লোকসকলে প্ৰতিবাদ কৰিবলগীয়া হৈছে মই কিছু কথা পাতিব বিচাৰিম কাৰণ তেওঁলোকৰ সৈতে কাৰণ এইসকল লোকে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে আমি তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম আপোনালোকে প্ৰতিবাদ কৰি আছে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আছে চৰকাৰে আপোনালোকৰ কথা শুনা নাই কি ক'ব শুনা নাই কাৰণ আমাৰ যিবিলাক দৰমহা আছে এইবিলাক পঞ্চায়ত পৰা দি আছে এতিয়া পঞ্চায়তৰ বৰ ব্লেক দিগদাৰি কৰি আছে আমাৰ লগত এই কাৰণ আমাৰ ডিপাৰ্টমেণ্ট পৰা এপইণ্টমেণ্টটো দিব লাগে কিমান দিনৰ পৰা প্ৰতিবাদ কৰি আছে আপোনালোক আমাৰ 10-15 বছৰ যাবত আমাৰ প্ৰতিবাদ কৰিয়ে আছোঁ মন্ত্ৰী আজি কালি কৈ আমাৰ 15 বছৰ গোটাই দিলে কিন্তু আজি পৰ্যন্ত কোনো আমাৰ স্থায়ী নিযুক্তি নহ'ল এতিয়া দিব লাগিব নিদিলে আমাৰ পানী যোগানটো বন্ধ থাকিবই নিশ্চয়কৈ এইসকল লোকে পানী যোগান ধৰি আহিছে জলমিত্ৰ বিভিন্ন বৰ্ষবোৰত কিন্তু জল জীৱন মিছন শেহতীয়াকৈ অহাৰ পিছৰে পৰাই কিন্তু এইসকল যি লোক আছে জলমিত্ৰ এই লোকসকলে কিন্তু এনেধৰণে প্ৰতাৰিত হোৱাৰ কথা কৈছে আমি কিছু কথা পাতিব বিচাৰিম কাৰণ তেওঁলোকৰ যিসমূহ ক্ষোভ যিসমূহ বেদনা সেই বেদনাসমূহ কিন্তু এনেদৰে তেখেতলোকে প্ৰকাশ কৰিছে আমি কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিম আপোনালোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছে তাৰ পিছতো চৰকাৰে আজি আপোনালোকৰ কথা শুনা নাই কি ক'ব প্ৰতিবাদ মানে আমাৰ গণতান্ত্ৰিক প্ৰতিবাদ চলাই আহিছোঁ এতিয়া প্ৰতিবাদটো বেলেগ ষ্টাইলত হ'ব এতিয়া আমাৰ যদি দাবী নলয় দাবীখিনি মানি নলয় তেতিয়াহ'লে আইন অমান্য আন্দোলন কৰিম এতিয়া আইনৰ ভিতৰত গণতান্ত্ৰিক পদ্ধতি আন্দোলন কৰিছোঁ আমাৰ যদি জলমিত্ৰৰ দাবীখিনি মানি নলয় তেতিয়াহ'লে আইন অমান্য আন্দোলন কৰি চিফ ইঞ্জিনিয়াৰ কাৰ্যসূচী পালন কৰিম তেতিয়াহ'লে জগৰীয়া হ'ব PHE ডিপাৰ্টমেণ্টৰ চৰকাৰ জগৰীয়া হ'ব চৰকাৰে বাধ্য কৰাইছে আমাক বাধ্য কৰাইছে আন্দোলন কৰাৰ কাৰণে গতিকে আমি এতিয়াও আইনৰ ভিতৰত গণতান্ত্ৰিক পদ্ধতি আন্দোলন কৰিছোঁ যদি আমাৰ দাবীখিনি মানি নলয় আকৌ সোনকালে যদি চিফ ইঞ্জিনিয়াৰ গেৰা কৰি দিম তেতিয়াহ'লে আমাৰ MD ছাৰ জগৰীয়া থাকিব আৰু আমি দেখিছিলোঁ যে আপোনালোকে কংগ্ৰেছৰ দিনত আপোনালোকৰ যিসমূহ জলমিত্ৰ লোক আছে তেওঁলোকে দৰমহা যথেষ্টখিনি পাইছিলে কিন্তু যেতিয়া বিজেপি চৰকাৰ আহিলে তাৰপিছত আপোনালোকৰ বেতনসমূহ কেনেধৰণৰ হ'ল বা সেই পূৰ্বতকৈ কমি গ'ল নেকি এনেধৰণৰ কিছু কথা আহিছে আমাৰ কংগ্ৰেছ বিজেপি কৰিলে আপোনাৰ চৰকাৰখন যিখন চলাব পাৰে বাৰু আৰু কংগ্ৰেছে যদি নিদিয়ে বিজেপিও নিদিব নেকি গতিকে কংগ্ৰেছ বিজেপি কৰি লাভ নাই আমাৰ চৰকাৰৰ ফালৰ পৰা জল জীৱন মিছন এটা বৃহৎ মিছন ভাৰতব্যাপী মিছন জল জীৱন মিছনত আমাৰ মন্ত্ৰী ডাঙৰীয়া প্ৰেছ মিট যোগেদি কৈ দিয়ে যে 70 লাখ আমাৰ জনগণ পানী পাইছে খোৱা পানী কোনে টিপিছে পানী দিয়া মানুহৰ নাম নলয় সেই পানী দিয়া মানুহজন জলমিত্ৰ হয় 70 লাখ মানুহ পাইছে ঠিকে আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জয়ন্তমালে প্ৰেছ ৰিলিজ দি দিলে 70 লাখ মানুহে ৰাইজে খোৱা পানী পাইছে সেই খোৱা পানী খুলে দিছে জলমিত্ৰবিলাকে দিছে আৰু জলমিত্ৰৰ চুইচ যদি নিটিপে তেতিয়াহ'লে ৰাইজে পানী নাপাব এতিয়া আপোনালোকৰ দাবীসমূহ কি হ'ব কাৰণ চৰকাৰে দাবীসমূহ আপোনালোকৰ মনা নাই দাবীসমূহ কি হ'ব আপোনালোকৰ আমাৰ মূল দাবী তিনিটাই আছিলে একেবাৰে সাধাৰণ আমি স্কিল ডেভেলপমেণ্টত কাম কৰি আছোঁ স্কিল ৱৰ্কাৰ আমাক মিনিমাম ৱেজ লাগে স্পষ্ট কথা এই মিনিমাম ৱেজটো কি চৰকাৰে জানে আমি বেলেগে ক'বলগীয়া নাই 2 নম্বৰ দাবীটো হৈছে আমাৰ বিভাগৰ পৰা আমাক দিব লাগে PNID পৰা আমাক উলিয়াই আনিব লাগে 3 নম্বৰটো হৈছে আমাৰ মানুহখিনি যিখিনি দুৰ্ঘটনা হৈ পেলাই বহুত মানুহ মৃত্যু হৈছে আমি হাই ভল্টেজত কাম কৰোঁ গতিকে আমাক দুৰ্ঘটনা বীমা আৰু আমাক এই মৃত্যু বীমা লাগে আৰু আমাৰ যিসকল জলমিত্ৰ ইতিমধ্যে বাদ পৰি গৈছে যিখিনি মানে আগৰ আমাৰ ভলণ্টিয়াৰী কাম কৰি থকা আমাৰ স্বেচ্ছাসেৱক তেওঁলোকক নিযুক্তি দিবলৈ আমাৰ তিনিটাই মূল দাবী আৰু যদি তেওঁলোকে এই দাবীখিনি পূৰণ আমাক এই আন্দোলনৰ সময়ত নকৰে তেতিয়াহ'লে আমি অতিষ্ঠ হৈ
চৰকাৰৰ বিৰুদ্ধে অতিষ্ঠ হৈ আমি আইন অমান্য জাতীয় আন্দোলনত আমি নামিব পাৰোঁ, যিটো আমাৰ মহামানৱ মহাত্মা গান্ধীয়ে কৰি গৈছে। গতিকে আমি আইন অমান্য আন্দোলন কৰিবলৈ গ'লে চৰকাৰে কিন্তু আমাক পিছত বিভাগে কিন্তু আমাক দুখিব নোৱাৰিব। যে অসম পিছৰ পৰা আপোনালোকৰ কোনোবাখিনিত আপোনালোকে প্ৰতাৰিত হৈছে নেকি? জেম নামৰ সপোনৰ প্ৰধানমন্ত্ৰী সপোনৰ আঁচনিটোত হাজাৰ হাজাৰ কোটি টকা অসমত আনি পেলাই অপচয় কৰি আছে। যিখিনি আপুনি চাওক ঘৰ বনাইছে তাত ৰখীয়া নাই। এই আমাক যদি এটা চলাব পৰা মাননি দিন নথয়, এটা স্কিমে হাজাৰ হাজাৰ কোটি টকীয়া আঁচনি চলি থাকিব নেকি? গতিকে জলমিত্ৰ নহ'লে জেম নচলে। জেম চলাবলৈ হ'লে জলমিত্ৰ লাগিব। জলমিত্ৰক এটা মীমাংসা নকৰিলে তেওঁলোকৰ কিন্তু এইটো বগা হাতীত পৰিণত হ'ব। এইটো একেবাৰে 100% সত্য কথা। তেওঁলোকে এইটো গৰু গোহালি বনাবলৈ বনাই আছে আৰু ইয়াত বিভিন্ন আপোনাৰ বিষয়া কৰ্মচাৰী পকেট গৰম কৰা বাহিৰে তাত আৰু একো কথা নাই। আমি দেখি আছোঁ এইবিলাক বিভিন্ন ধৰণৰ আঁচনি উলিয়াই পেলাই যে এইবিলাক আপোনাৰ অকমন্য সেইবিলাকক যে পইচা দি আছে, আঁচনি উলিয়াই মানে মানুহবিলাকক যে আপোনাৰ হেৰি বুৰ্বক মানে বনাই দি আছে, আমাৰ মানুহে আজি বুজিবলৈ বাকী নাই। কিন্তু জলমিত্ৰকেইজনে এটা নিৰ্দিষ্ট জেগাত কাম কৰি পেলাই ৰাইজৰ সেৱা আগবঢ়াই আছে, চৰকাৰৰ সেৱা আগবঢ়াই আছে। তাৰপিছত চৰকাৰে আকৌ সেই মানুহকেইজনক পইচা দিবলৈ তেওঁলোকৰ পইচা নাই। এই গৈ পেলাই আপোনাৰ 15 ফাইনেন্সৰ পৰা 6,500 কণা হওক প্ৰদান দি আছে। আমাৰ মুখ্য বিষয় এইটো, আমাক এতিয়া এইখিনি অধিকাৰ লাগে। আমাক আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।